সমগ্ৰ অসমত এতিয়াও ৰাজ্যজুৰিত এতিয়াও তদন্ত লাগে, যিহেতু নেকি জোনমণিৰ উচিত তদন্ত লাগে। জোনমণিৰ হত্যাকাৰীৰ এতিয়াও তদন্ত লাগে, কোনে তেওঁক হত্যা কৰিছিলে সকলো তদন্ত লাগে। এতিয়াও উচিত তদন্ত বিচাৰিছে সমগ্ৰ অসমবাসীৰ। এতিয়াও সেই কেছটো ক্ল'জ কৰিব দিয়া নাই আৰু সেই জোনমণিৰ উচিত তদন্ত লাগে আৰু এই উচিত তদন্তৰ প্ৰতিবেদন লাগে। জোনমণিৰ হত্যাকাৰীৰ তদন্ত লাগে আৰু জোনমণিৰ উচিত প্ৰতিবেদন লাগে। সমগ্ৰ অসম জুৰি আজিও দাবী উত্থাপন হৈ আছে যে জোনমণিৰ মৃত্যুৰ উচিত তদন্ত লাগে আৰু তেওঁক হত্যাকাৰী এতিয়া মুকলি আকাশৰ তলত তেওঁ ঘূৰি আছে। এতিয়াতক জোনমণিৰ হত্যাকাৰীৰ তেওঁ আচল প্ৰতিবেদন লাগে। জোনমণিৰ হত্যাকাৰী শাস্তি পাব লাগে। এতিয়া অসমৰ সমগ্ৰ অসমবাসীৰ দাবী এতিয়াও চলি আছে। CBI হাতত যিটো নেকি প্ৰতিবেদন আহিছে, তেওঁলোকৰ CBI হাতত যেতিয়াৰ পৰা CBI জোনমণিৰ কেছটো লৈছিলে তেতিয়াৰ পৰাই এটাই আশা যে সমগ্ৰ অসমবাসী এটাই কামনা CBI হাতত যিটো নেকি জোনমণিৰ হত্যাকাৰীৰ আচল ৰহস্য ফাদিল হ'ব লাগে আৰু জোনমণি হত্যাকাৰীক ধৰিব লাগে। আৰু যিটো নেকি CBIৰ সন্মুখত এনে কিছুমান তথ্য সন্মুখীন হৈ আহিছিল, এনে কিছুমান তথ্য হাতত লাগিছিল, সেই তথ্য অলপ হ'লেও নিষ্পত্তি কৰিবলৈ সক্ষম হ'ব। এতিয়া বৰ্তমান অসমবাসীয়ে এটাই দাবী কৰি আছে, জোনমণি ৰাভাক হত্যা কৰা হৈছিল। এতিয়া সমগ্ৰ অসমবাসীয়ে এটাই দাবী কৰিছে, এতিয়া বৰ্তমান সমগ্ৰ অসমবাসীয়ে এটাই দাবী কৰিছে জোনমণি ৰাভাক হত্যা কৰা হৈছিল আৰু জোনমণি ৰাভাক বেয়াকৈ হত্যা কৰা হৈছিল। যিহেতু নেকি নেক্সাল এতিয়া সমগ্ৰ অসমবাসীয়ে এটাই কথাই কৈছে, জোনমণি হত্যাকাৰীৰ যিটো নেকি নক্সালবাদীয়েও তেওঁক হত্যা কৰিছে বুলি দাবী উত্থাপন কৰিছে সমগ্ৰ অসমবাসীয়ে। এতিয়া সমগ্ৰ অসমবাসীয়ে জোনমণিৰ হত্যাকাণ্ডৰ যিটো নেকি হত্যা কৰিছে, এতিয়াও পোনপ্ৰথমে জোনমণি হত্যাকাৰীৰ কথাই উল্লেখ কৰি আছে সমগ্ৰ অসমবাসীয়ে দেখিবলৈ পোৱা গৈছে। কিন্তু আমি এটাই কথা কৈ থওঁ, যিটো নেকি CBI তদন্তত প্ৰথমতে কি পাইছে, গুৰুত্বপূৰ্ণ তথ্য কি পাইছে, এইবোৰ ৰহস্য যিটো নেকি জোনমণি হত্যাকাণ্ডৰ লগত জড়িত কি ৰহস্য পাইছে CBIৰ হাতত। এই তদন্তত CBI নিষ্পত্তিৰভাৱে এই তদন্তত গুৰুত্বভাৱে গৈ আছে। এই তদন্তৰ ক্ষেত্ৰত এই তদন্তত CBIয়ে এটাই কথা কৈছে যে এই কথা যিটো নেকি জোনমণি হত্যাকাণ্ডৰ লগত জড়িত এইবোৰ আনৰ কথা কিছুমান পাইছে আৰু এইটো বন্ধ কৰিবলৈ গৈ আছে CBI। যিটো নেকি এটাই কথা, CBI এই তদন্ত বন্ধ কৰিবলৈ গৈ আছে CBI আৰু মানে ক্ল'জ কৰিবলৈ গৈ আছে। এই জোনমণিৰ হত্যাকাণ্ডৰ কেছটো বন্ধ কৰিবলৈ গৈ আছে। তো অসমবাসী ৰাইজে আপোনালোকে কি কয় মতামত জনাব মোৰ কমেণ্ট বক্সত। CBIৰ যিটো নেকি এটা অভিযোগনামা পোৱা গৈছে, CBI জোনমণি ৰাভাৰ কেনেকুৱা হত্যা হ'ল, জোনমণি ৰাভা কিহত গৈ হত্যা হ'ল, জোনমণি ৰাভাক কোনে হত্যা কৰিছিল, সকলো তেওঁ যিটো নেকি অভিযোগনামা সেইবিলাক দাখিল কৰিবলৈ গৈ আছে। CBIৰ হাতত সকলো কথা আহি পৰিছে। যিটো নেকি প্ৰথমখন অভিযোগনামা তেওঁ দাখিল কৰিছিল যিটো নেকি চেণ্ট্ৰেল ব্যুৰ' অফিচাৰে। কিন্তু আমি চাব গ'লে জোনমণি ৰাভাৰ মৃত্যু হৈছিল 16 মে' দিনা। জোনমণি ৰাভাৰ যিটো নেকি সেই 16 মে' নিশা এখন ট্ৰাক ড্ৰাইভাৰৰ সৈতে খুন্দা মাৰিছিল, বহুত ডাঙৰ কথা। সেই ট্ৰাক ড্ৰাইভাৰৰ লগত খুন্দা মাৰি তেওঁৰ মৃত্যু হৈছিল। তাৰপিছতে হৈচুল লাগিছিল ৰাজ্য জুৰি, বহুত ডাঙৰ কথা। সেইটোৱে মেইন ইম্পৰ্টেণ্টটো আৰু তদন্ত হ'ব লাগে জোনমণিৰ ক্ষেত্ৰত।